যিদিনাখন আপুনি মই হিন্দুৰ পৰা ওপৰলৈ গৈ যিদিনাখন অসমীয়া হ'ম, আপোনালোকৰ ইয়াৰ মানুহক যিদিনাখন মুছলমানৰ মাজত সীমাবদ্ধ কৰি নাৰাখি যিদিনাখন আপোনালোকৰ মানুহ অসমীয়া হৈ ওলাই আহিব, না সীমান্তৰ ৰাজনীতি চলিব, না সাম্প্ৰদায়িকতাৰ ৰাজনীতি চলিব। আৰু সেইকাৰণে সমন্বয়ৰ কাৰণে, জাতি গঠন প্ৰক্ৰিয়াটো শক্তিশালী কৰিবৰ কাৰণে জাতীয়তাবাদ লাগে, আৰু জাতীয়তাবাদেহে আমাক এটা জাতি কৰিব পাৰিব। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। বিধায়ক নাথাকিব পাৰে, সাংসদ নাথাকিব পাৰে, কিন্তু আমাৰ সমাজৰ প্ৰতি যিটো দায়িত্ব, দায়বদ্ধতা, আজি যে সমাজ ভাঙিছে, আজি যে ঘৃণা আহিছে, আজি যে ইজনে সিজনক ঘৃণা কৰে, আজি যে বিভাজন আহিছে, এইবোৰ নাইকিয়া কৰিবৰ কাৰণে যদি এটা আদৰ্শ লাগে, সেইটো হ'ল জাতীয়তাবাদৰ আদৰ্শ। বেলেগ কোনেও দিব নোৱাৰে। বেলেগ দল আহিছে গৈছে, কোনোবাই ভোট বেংকৰ ৰাজনীতি কৰিছে, কোনোবাই হিন্দু মুছলমানৰ সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিছে, কোনেও সমন্বয়ৰ কথা কোৱা নাই, কোনেও এক হৈ জীয়াই থকাৰ কথা কোৱা নাই, কোনেও স্বাভিমানেৰে নিজকে অসমীয়া বুলি গৰ্ব কৰিবলৈ কোনেও শিকোৱা নাই। আমি জাতীয়তাবাদে শিকাইছো আৰু অসম জাতীয় পৰিষদে শিকাম, আৰু সকলো সমস্যাৰ সমাধানৰ বাট কেৱল মাত্ৰ এই জাতীয়তাবাদী আদৰ্শত আছে, এই জাতীয়তাবাদী আদৰ্শত আছে। এইটো মনত ৰাখিব। আমি যিদিনাখন এক হৈ থাকিব পাৰিম, যিদিনাখন এই সীমাটো নাইকিয়া হৈ যাব, এই যে বিভাজনটো নাইকিয়া হ'ব, তেওঁলোকে যিমান তেওঁলোকে আপোনালোকৰ মাজত এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰি হিন্দু মুছলমান ভাগ ভাগ কৰি থাকিব, সিমানে দিছপুৰত বিজেপি চৰকাৰ আহিব। যিদিনাখন আমি একতাৰ কথা ক'ম, যিদিনাখন আমাৰ মাটিৰ পৰা ঘৃণা নাইকিয়া কৰাৰ কথা ক'ম, যিদিনাখন সাম্প্ৰদায়িকতা নাইকিয়া কৰাৰ কথা ক'ম, যিদিনাখন আমি একেলগে আগবাঢ়ি যোৱাৰ কথা ৰাইজৰ আগত ক'ম, সেইদিনাখনৰ পৰাই অসমৰ সমাজ ভাল হ'ব, আমাৰ মাজলৈ একতা আহিব, সমন্বয় আহিব, আৰু আমি এই গোটেই কামটোৰ যোগেদি আমাৰ সমাজখন পুনৰ ভালকৈ গঢ়ি তুলিব পাৰিম। ইয়াত এটা সময়ত জাতীয়তাবাদৰ, আঞ্চলিকতাবাদৰ নামত ভোট দিয়াৰ উদাহৰণ আছে। গণ পৰিষদৰ দুবাৰ বিধায়ক ইয়াৰ পৰা হৈছে, খলিলুৰ ৰহমান চৌধুৰী, নহয় জানো? দুবাৰ হৈছে। গতিকে মানুহৰ মাজত সেই চেতনাটো আছে। এই চেতনাটোৰ মাজত আচল কথাটোৱে হ'ল একতা, সমন্বয়। মই আজি পুনৰ কৈছোঁ, জাতীয়তাবাদেহে আপোনাক মোক এক কৰিব পাৰে। আমাৰ মাজত যিটো ব্যৱধান, মানে যিটো গেপ বাঢ়িছে, কমাবলৈ হ'লে জাতীয়তাবাদৰ পতাকা হাতত ল'ব লাগিব। ইয়াৰ বিকল্প নাই। আপোনালোকে আজি উপলব্ধি কৰিব পৰা নাই, অহা 10 বছৰত পাৰিব কিন্তু।